সেইকাৰণে চিধা কথা যিমানখিনি পইচা ইয়াতে খৰচ হৈছে চৰকাৰে অনতিপলমে ঘূৰাই দিব লাগে। এনেকুৱা এটা মেছেজ পাবলৈ আমি সকলোৱে আশা কৰি আছিলোঁ যে আমালৈ এনেকুৱা এটা মেছেজ আহিব আৰু আমি আৰু এটা বিজনেছৰ ষ্টাৰ্ট কৰিম। 1 লাখৰ পৰা 2 লাখ 3 লাখলৈকে টকা পাম আৰু তাৰপিছত বিজনেছটো ডাঙৰ কৰিম বুলি এটা সপোন আছিল, এটা আশা আছিল। কিন্তু সকলো আশাতে এটা চেঁচা পানী পৰি গ'ল। আৰু সেই কথাটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ এনেকুৱা এটা মেছেজ আৰু মোবাইললৈ নাহিল। কথাটো ফোনো নাহিল, হোৱাটছআপ গ্ৰুপত এডো নকৰিলে। কোনোবাই 2বাৰ, কোনোবাই 3বাৰ, কোনোবাই 4বাৰ লৈকে ইয়াতে তেখেতসকলে যোগাযোগ কৰি আছিলে। কিন্তু শেষত কি হ'ল? শেষত কোনো ধৰণৰ ইয়াৰ পৰা এটা সুফল লাভ নহ'ল ইয়াৰ পৰা। মই কথাটো এইকাৰণে কৈছোঁ কাৰণ যোৱাবাৰো যিমান কেণ্ডিডেট আছিলে তেওঁলোকে এপ্লাই কৰিছে, কিন্তু তেওঁলোকৰ একদম 1.5 লাখ 2 লাখ এপ্লাই কৰিলে তাৰে 25,000 মানকহে ইয়াতে চিলেকশ্যন পাইছে, 25,000জনক টকা দিছে। কিন্তু এইবাৰ কি হৈছে চাওক, এইবাৰ চৰকাৰে 75,000 চিলেকশ্যন কৰিব কৈছে। কথাটো সঁচাই চিলেকশ্যন কৰিছে, কিন্তু চিলেকশ্যনটো কেনেদৰে কৰিলে চাওক। যোৱাবাৰো তেওঁলোকে ইণ্টাৰভিউ দিলে, ইমান পইচা খৰচ কৰি তেখেতসকলে চিলেকশ্যনৰ আশাৰে ৰৈ আছিল, কিন্তু নহ'ল। শেষত নিৰাশা নহয় আকৌ এবাৰ এপ্লাই আহিলে আৰু এপ্লাই কৰিলে, আবেদন বনালে, প্ৰজেক্ট ৰিপৰ্ট বনালে, ছাবমিট কৰিলে, ইণ্টাৰভিউ দিলে, পইচাখিনি ইমান খৰচ কৰি কিনে অসমৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গৈ এইখিনি কষ্ট কৰি তাৰপিছত শেষৰ ৰেজাল্ট এটা কি আহিলে? এনেকুৱা ধৰণৰ মেছেজ আৰু নহ'ল, এই আঁচনিটো নাপালে। যিহেতু ইয়াতে আপোনালোকেই চাইছে মুখ্যমন্ত্ৰী মহোদয় নিজেই কৈ আছে যে ইয়াতে দুৰ্নীতি হৈছে, আৰু ইয়াতে দুৰ্নীতি হোৱা বুলিও কৈছে যে ইয়াতে দুৰ্নীতি হৈছে 20% দুৰ্নীতি হৈছে, তেনেকুৱা কথা কৈছে। অলপ নহয়, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ইয়াতে 20%হে ইয়াতে দুৰ্নীতি হৈছে। কিমান কেণ্ডিডেটৰ দুৰ্নীতি হৈছে চাওক কথাটো। চিধা কথা, ইমান যদি সঁচাই ভালকৈ দিব আছিলে, ইমান মানুহক কষ্ট দিব, এইটো আগতে ক'ব লগা আছিল নহয় যে ইয়াতে এনেকুৱা ধৰণৰ কাম হ'ব। চিধা কথা, পইচাখিনি ঘূৰাই দিলে হ'ল। যিমান মানুহে ইমান কষ্ট কৰি তেওঁলোকে প্ৰজেক্ট ফাইল বনালে, ইণ্টাৰভিউ দিলে, পইচা বহুত খৰচ হৈছে, 2,000 পৰা 3,000 4,000লৈকে পইচা গৈছে তেওঁলোকৰ। কিন্তু কথা হৈছে যে তেওঁলোকৰ ৰেজাল্ট নহ'ল, তেওঁলোকে ভাল ইয়াৰ পৰা এটা আশা কৰিব পৰা নহ'ল তেওঁলোকৰ। সেইকাৰণে কৈছোঁ যে চিধা কথা, CM ত্ৰিপুলেত যিমানখিনি পইচা খৰচ হৈছে সকলোখিনি চৰকাৰে ঘূৰাই দিব লাগে। এটা দাবী জনাইছোঁ চৰকাৰৰ ফালৰ পৰা। যিমানখিনি কেণ্ডিডেটে ইয়াতে চাওক, ইয়াতে ধনী মানুহে এপ্লাই কৰা নাই, অতি দুখীয়া পৰিয়ালৰ লোকেহে ইয়াতে এপ্লাই কৰিছে, কাৰণ আঁচনিটো ধনী মানুহৰ কাৰণে বনোৱা নাছিল। সেইকাৰণে ইমান দুখীয়া পৰিয়ালৰ লোকে ইয়াতে এপ্লাই কৰি কি হ'ল? শেষত নাপালে। সেইকাৰণে চিধা কথা, যিমানখিনি পইচা ইয়াতে খৰচ হৈছে চৰকাৰে অনতিপলমে ঘূৰাই দিব লাগে।